Happy birthday, Momo. Happy birthday. Happy birthday, Momo. এই আমাৰ মমৰ বাৰ্থডে এইদৰে আমি পালন কৰি আছোঁ শিৱসকলৰ পৰা দেখুৱাই পালন কৰিব পাৰোঁ এইটো নেখায় মম এয়া মমই কিন্তু কেক ধৰা নাই মম তোমাৰ কেকটো দিয়া ময়ে কাটি দিওঁ এয়া আমাৰ মমৰ কেক দেই শিৱা ইমান ভাল পায় মোক চাইছে নহয় ভাল পায় আপোনালোকক দেখাই আছো আৰু এয়া ভৰি চাইড কৰি দিছে ইমান ভাল পায় ঠিক আছে এই বৰ্তাকেইটাৰ লগতে আমাৰ মমই আকৌ কৰিলে খেলিব বিচাৰি আছে কৰিলে আকৌ চাইছে নহয় ইয়াত ধেমালিবোৰ আপোনালোকে আমাৰ মমই কিন্তু বদমাছি ন মম তুমি ডাঙৰ হ'লা এতিয়া সৰু নহয় নহয় তুমি ডাঙৰ হ'লা তোমালোকৰ কাৰণ নোৱাৰি মম নোৱাৰিম এতিয়া তুমি বহুত ডাঙৰ হ'লা নহয় পৰি গ'ল মম পৰি গ'ল লাজ পালে Happy birthday, Momo. অসমীয়া বোলছবি ককা দেউতা নাতি হাতীৰ বিকুদৰ নামৰ হাতীটোৰ জৰিয়তে হাতীৰ সংস্পৰ্শলৈ আহি প্ৰায় 15টা বছৰ হাতীৰে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলি এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে কলিয়াবৰ কুলিডোঙাৰ এজন যুৱক আৰু শেহতীয়াকৈ পিয়াঞ্চি নামৰ হাতীটোৰ এবছৰীয়া জন্মদিন উদযাপন কৰি কলিয়াবৰ কুলিডোঙাৰ এইজন যুৱক বিপিন কাশ্যপ এতিয়া সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছে আনকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিপিন কাশ্যপৰ প্ৰিয়াঞ্চি হাতী পোৱালিটোৰ এবছৰীয়া জন্মদিনৰ ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু আমি আজি বিপিন কাশ্যপৰ লগত কথা পাতিম পোনে পোনে তেওঁ লক্ষী নামৰ এই হাতীটোৰ লগত আজি উপস্থিত আছে আপুনি ককা দেউতা নাতি হাতীৰ বিকুদৰ নামৰ হাতীটোৰ জৰিয়তে সংস্পৰ্শলৈ আহিছিল হাতীৰ প্ৰতি হয় হয় ডক্টৰ হিমন্ত বিশ্ব ছাৰে যে তাহানিৰ দিনত ককা দেউতা হাতী নাতি ফিল্মখন কৰিছিলে তো সেইটো ফিল্মখন মই চাইছিলোঁ তো তাৰ পৰা মানে হাতীৰ ওপৰত প্ৰেম ভাল পোৱা মানে মোৰ আৰম্ভ হয় আৰু এটা সময়ত সেই হাতী ময়ো চলাইছোঁ মানে তাক চলাই মানে মই হাতীৰ কাম শিকিছোঁ তো তাৰ পৰা হাতীৰ লগত মৰম চেনেহ ভাল পোৱা হ'ল তাৰপিছত ধৰক মাহতো কৰিছোঁ কাজিৰঙাত এতিয়া বৰ্তমান মই কাজিৰঙাত যিবিলাক কলগছ ব্যক্তিগত হাতীবিলাক যিবিলাক চৰি থাকে চাফাৰীত তো এই হাতীবিলাকৰ মই কলগছ নি কৰি দিওঁ সিহঁতক খুৱাওঁ ছমাহ আৰু ছমাহ হাতী মোৰ ঘৰতেই থাকে তেনেকৈ লালন পালন কৰি আছোঁ সিহঁতৰ লগত আৰু আজি ৰাতিপুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মানে মোৰ যোনটো পিয়াঞ্চিৰ বাৰ্থডে আছিলে বাৰ্থডেটো টুইটাৰত টুইট কৰিছে বা ফেচবুকত দিছে তো সেই ক্ষেত্ৰত ক'বলৈ গ'লে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনালোঁ যে ইমান এটা আমাৰ পিয়াঞ্চিৰ বাৰ্থডেটো যে ছাৰে যে এটা এই চেলিব্ৰেশ্যনটো যে ছাৰে ভাল পাইছে তেওঁলোক খুবেই মোৰ আনন্দিত ধন্যবাদ আপুনি পিয়াঞ্চিৰ লগতে আৰু কেইবাটাও হাতী পোৱালি লালন পালন প্ৰতিপালন কৰি আছে বুলি গম পাইছো হয় ক'ত কেনেকে হাতী ধৰক খালি পিয়াঞ্চি বুলিও নহয় যোৰহাটত ভীম আছে জুবিন আছে বিশ্বনাথত ভীম যোৰহাটত জুবিন আৰু ডম্বৰু আছে সিহঁতকো মৰম কৰোঁ সিহঁতক মাতি থাকে মই যাওঁ তো তেনেকৈ হাতীৰ লগত মৰম ভাল পোৱাত মাতে বা এয়া গজলক্ষ্মী ইয়াক যদি কওঁ মই এটা নমস্কাৰ দি দিয়া ধুনীয়াকৈ নমস্কাৰ দিয়া ভালকৈ নমস্কাৰ দিয়া এয়া চাওক খেলিব বিচাৰে এয়া চাওকচোন খালি খেলিব বিচাৰে এতিয়া চুমা এটা দে চুমা দে এটা এয়া চাওক খালি খেলিব লাগে তাৰ লগত নমস্কাৰ নিদিয়া মানে খেলিব লাগে তাৰ লগত চাওক কি কৰি আছে মানে একদম ভাল পায় আৰু মোক ধৰক তাক খুৱাই বোৱাই ৰাখোঁ ন মৰম কৰোঁ সেইবিলাক বুজি পায় মানে মানুহে বুজি নাপায় কিন্তু জীৱ জন্তুৱে বুজি পায় মই সেইটো ভালকে জানো বিৰি হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে হয় আপুনি সেই সংঘাত নিৰাময়ৰ কাৰণে কিবা চিন্তা কৰিছে নেকি পৰিকল্পনা হাতী মানুহৰ সংঘাত দিন দিন বাঢ়ি গৈ আছে আৰু মই বিচাৰোঁ যে এইটো হাতী মানুহৰ সংঘাত যদি ৰোধ কৰিব হয় তেতিয়া প্ৰকৃতিক বচাব লাগিব এক নম্বৰ কথা আৰু প্ৰকৃতিক বচাই থাকিলেহে হাতী বা বনৰীয়া জীৱ জন্তু বাচি থাকিব যেনেকৈ আজিকালি পাহাৰত যেনেকুৱা পাহাৰ মানুহে গছ গছনি কাটিছে এইবিলাক কেঁচাৰ মিল বহাই যিবিলাক পাথৰ বালি এইবিলাক চব নোহোৱা কৰি দিছে পাহাৰ বুলি ক'বলৈ গ'লে পাহাৰত দূৰৰ পৰাই ভাল দেখি কিন্তু ওচৰত গ'লে একোৱেই নাই
চব ধ্বংস হৈ আছে। যোনবিলাক কৰিডৰ আছে, যিবিলাক মানে হাতী আজিৰ পৰা নহয়, 100 বছৰ আগত যদি তাৰ ককা আইতা গৈছে, তো সিহঁতো ডাঙৰ হৈ সেইফালে যাব। তো সেই কৰিডৰবিলাকত এতিয়া ৱাল বহাই দিছে, বাউণ্ডাৰী মাৰি দিছে, ফেঞ্চিং বেৰ মাৰি দিছে, সিহঁতে অহা যোৱা কৰিব নোৱাৰে। এতিয়া সিহঁতে এনেকৈ হৈছে, যোনটো সিহঁতৰ ৰাস্তা কৰিডৰ, সেইটো এৰিয়াতে মানুহৰ গাঁও ভূঞে সোমাই যায়। তো তেনেকে মানুহক পালে সিহঁতে দৌৰি খেদি মাৰি দিয়ে। তো তেনেকে হাতী মানুহৰ সংঘাত হৈ আছে। সেইবিলাক হয়। ইয়াৰ নিৰাময়ৰ কাৰণে আগত প্ৰকৃতিক বচাব লাগিব, পাহাৰ পৰ্বত জংঘল কাটিব দিলে নহ'ব, গছ গছনি লগাব লাগিব, সেইটো কৈ আছো। আৰু লগতে আপোনাৰ যোনবিলাক কৰিডৰ আছে, কৰিডৰবিলাক ভালকে মানে নিৰীক্ষণভাৱে ৰাখিব লাগিব। এতিয়া যেনেকে আমাৰ কলিয়াবৰৰ পৰা আপোনাৰ নুমলীগড়লৈকে যোনটো এলিভেটেড কৰিডৰ হ'ব, খুব ধুনীয়া এটা কাম হাতত লৈছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তো সিহঁতকো মই ধন্যবাদ জনাওঁ যে ইমান ডাঙৰ এটা কাম লৈছে। এতিয়া জীৱ জন্তু চাওক, ৰাস্তা পাৰ হ'বলৈ হ'লে কিমান গাড়ী যান জঁটৰ ভিৰত পৰে বা খুন্দিয়াই মাৰিও দিয়ে, বেয়া লাগে আমাৰ চাওঁতে। কিন্তু এতিয়া এলিভেটেড কৰিডৰ হৈ গ'লে ধুনীয়াকে পাৰ হ'ব পাৰিব। এতিয়া ৰাস্তাত গাড়ী চলাচল কৰে পাৰে, জীৱ জন্তু উঠি ৰাস্তা পাৰ হ'ব নোৱাৰে। আৰু এতিয়া বৰ্তমান এতিয়া কাজিৰঙাতো বনজুই দিব, ঘাঁহবিলাক চব মৰি গৈছে। এতিয়া বনজুই দি দিলে ঘাঁহো কম পাব, তো হাতী আকৌ পাহাৰলৈ ঢাপলি মেলিব। তো সেইটো ক্ষেত্ৰত মানে যোনটো এলিভেটেড কৰিব দিছে, খুব ভাল কাম কৰিছে। তো প্ৰকৃতিক বচাব হ'লে মানে আপুনি হাতীক বচাব হ'লে প্ৰকৃতি বচাব লাগিব, সেইটোৱে মেইন কাৰণ। হয়, এনেদৰেই বিপিন কাশ্যপে হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে এলিভেটেড কৰিডৰ ভাল পদক্ষেপ বুলি অভিহিত কৰিছে। প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব বুলিও তেওঁ ইতিমধ্যে মত প্ৰকাশ কৰিছে। আৰু এনেদৰেই হাতীৰে বন্ধুত্বসুলভ আচৰণ কৰি এতিয়া চৰ্চিত হৈ পৰিছে কলিয়াবৰ কুলিডোঙাৰ বিপিন কাশ্যপ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।